মই টমটম চলাওঁ। মই তোমাক বাৰু তোমাৰ প্ৰয়োজন হোৱা বস্তুবোৰ কেনেকৈ আনি দিম? তুমি মোৰ লগতে তোমাৰ ইমান ভাল জীৱনটো কেলৈ ধ্বংস কৰিব লাগিছে? মোৰ কোনো নাই, অকল ময়ে থাকোঁ। মাটি বাৰীও বেছিকৈ নাই, টমটম চলাই চলাইয়ে যেন তেন খাই আছোঁ আৰু। তুমি মোৰ লগত থাকি কেনে এনেই তোমাৰ নিজৰ জীৱনটো ধ্বংস কৰি ল'ব নালাগে অ'। মা দেউতাই তোমাক ইমান আলাসত ডাঙৰ দীঘল কৰিছে, আৰু মোৰ লগত বিয়া হৈ তুমি এই দুখত থকাতকৈ তুমি নিজৰ ঘৰতে ভালকৈ থাকা। মা দেউতাই ধনী ঘৰৰ ল'ৰা চাই বিয়া দিব, তুমি মোৰ লগতে জীৱনটো ধ্বংস নকৰিবা তোমাৰ। মই কিবা টকা পইচা চাই মেলি ভাল পোৱা নাই নহয়। টকা পইচাই সুখবিলাক কিনিব পাৰে জানো? আমাৰ টকা পইচা নাই, এতিয়াহে নাই, পিছত আমি নিজে দুটাই কাম কৰি মেলি উপাৰ্জন কৰিম নহয়। তুমি এইষাৰ কথাকে কিয় বুজি পোৱা নাই? মই মা দেউতাহঁতি চাই দিয়া ল'ৰাৰে বিয়া নহওঁ, কোনো পধ্যে নহওঁ। লাগিলে গোটেই জীৱন মই এনেকেই থাকিম, বিয়াই নহওঁ। তোমাৰ বাহিৰে মই বেলেগৰ লগত বিয়া হ'ব নোৱাৰোৱেই। কৈ থলোঁ আজি কথাষাৰ। তুমি যদি মোক তোমাৰ লগত থাকিব বিচৰা নাই, তোমাৰ পত্নী হিচাপে মোক স্বীকাৰ কৰিব বিচৰা নাই, নালাগে কৰিবলৈ। ময়ো নহওঁ, কাৰো লগতে বিয়া নহওঁ মই। তুমি কথাবিলাক বুজিবলৈ চেষ্টাই কৰা নাই। মা দেউতাই মোৰ লগত তোমাক বিয়া হ'ব নাই দিয়া। তুমি যদি আহি মেলি মোৰ লগত বিয়া হোৱা, আকৌ মোকেই জিতি ক'ব, ময়ে কিবা কিবি কৰি মেলি তোমাক লৈ আহিছোঁ বুলি ভাবিব। আৰু মই হৈছোঁ দুখীয়া মানুহ, তোমালোকো হৈছে ধনী ঘৰৰ। মোক যদি গাঁৱৰ পৰাই উঠাই লৈ যাব দিয়ে, উঠাই পঠিয়াই, তেতিয়াহ'লে মই কি কৰিম? উপাৰ্জনৰ একমাত্ৰ আহিলাই টমটমখনকো মই বিকি মেলি ক'ৰবালৈ যাবগৈ লাগিব। কি কৰিম বাৰু? দুখীয়া মানুহ যে মই। এনেই ভয় কৰি আছে আপুনি, সেইবিলাক একোৱেই নহয়। এনেই ভয় কৰি নাথাকিব। মই মাৰ একমাত্ৰ ছোৱালী, মই মা দেউতাৰ একমাত্ৰ ছোৱালী যেতিয়া মোৰ মতে হ'ব। মই যি কওঁ তাকে মানিব মাহঁতি। এতিয়া এনেই অকণমান খঙত আছে, কিন্তু পিছলৈ মানি ল'ব। মই সঁচাকৈ কৈছোঁ, মানি ল'ব মাহঁতি। মাজনী, মা তুমি ইয়াত? মোক দেখি আচৰিত হ'লি নহয়? সময় পালে মানে আহি যাওঁ মানে ইয়ালে ন? এইটোৱে কিবা যাদুৱে কৰিছেনে কিয়ে কৰিছেনে মোৰ ছোৱালীজনীৰ ওপৰত? গোটেইজনী মানে পাগল হৈছে এইডালৰ কাৰণে। ঐ, মোৰ ছোৱালীজনী কি যাদু কৰিলি? ভালে ভালে ক, নহ'লে তোক মই সুধাই নেৰোঁ। মোৰ ছোৱালীজনী কেনেবাকৈ তোলৈ বিয়া হ'ব লাগিলে, তোক কিন্তু মই সুধাই নেৰোঁ। চাই থাক, মই তোৰ এই গোটেই মানে কৈছোঁ নহয়, মই গোটেই ঘৰ দুৱাৰ ভাঙি শেষ কৰি দিম JCB লগাই মেলি। কৈ দিছোঁ, চলা বংশ পৰিয়ালৰ একো মান মৰ্যাদা নথকা এটালে মোৰ ছোৱালী বিয়া দিম, তাতো ভিক্ষাৰী ঘৰলে। মা, তুমি কিয় এনেকৈ কৈছা? কিয় এনেকৈ তাক এনেকৈ ক'বলৈ তুমি সাহস ক'ত পালা? এনেকৈ নক'বা, মই বৰ দুখ পাওঁ এনেকৈ ক'লে মানে। দুখ পাওঁ নহয়নে? তাক কিবা এটা ক'লে তই দুখ পাওঁ, বৰ বেয়াকৈ দুখ পাওঁ। আৰু আমাক যে মানুহে কি শুনাইছে, সেইবিলাকৰ প্ৰতি তোৰ যে একো ধাউতি নাই? কিমান মানুহে কিমান শুনাই মেলি গ'ল। আমুকৰ ছোৱালীয়ে ভিক্ষাৰী ঘৰৰ ল'ৰা এটা টমটম চলাই এটা ল'ৰা এটাক বিয়া হ'বলৈ যাব গৈছে। মানুহে যে কিমান কি শুনাইছে, সেইটো খবৰ আছে নাই তোৰ? তাক মই ভাল বেয়া কিবা এটা ক'লোৱে বা তাৰ বৰ গাত লাগিছে। তোক আমি ইমান মৰমত ডাঙৰ দীঘল কৰিলোঁ, তই এতিয়া আৰু এয়া দিছ মাৰ বাপেৰক? মা, এখেতৰ এতিয়াহে একো নাই, কিন্তু আমি দুটাই মিলি মেলি কিবা কৰিম তো। ধনী অকল ধনী হোৱাই কথা নেকি? ধনী হ'লেই যে সুখত থাকিব পাৰিব, সেইটো তুমি কেনেকৈ ধৰি ল'লা মা? আগতেচোন দেউতাওচোন দুখীয়া আছিলে, এতিয়াচোন তুমিচোন সেনেকৈ বিয়া হয় বুলি দুটাই কৰি মেলিচোন আজি ইমান টকা পইচা ঘটিলা। এইবিলাক কেলৈ নুবুজা মা তুমি? আগৰ দিনৰ কথা বেলেগ আছিল, আগতে সেইবিলাক একো নাছিল। আৰু এতিয়াৰ যুগ বেলেগ, আগৰ লগত তুলনা কৰি থাকিলে নহ'ব নহয়। এতিয়া মই জানো নহয় কোনটো ভাল কোনটো বেয়া, মই কি ভাল কৰিছোঁ কি বেয়া কৰিছোঁ। বল মোৰ লগত ঘৰলৈ বল, দিব আজি বাপেৰে তোক। মই আপোনাক কথা এটা কওঁ, বেয়া নাপাব আপুনি। মই তাইক কিন্তু যি লাগে তাকে আনি দিব নোৱাৰিলেও কিন্তু সুখত থাকিব পাৰিম। সৰু সুৰা বস্তুকেইটা আনি দিব পৰা মোৰ সামৰ্থ্য আছে। চুপ, তই মাজত মাত মাতি নাথাকিবি। তোক সুধিছোঁ, মোৰ ছোৱালী আৰু মোৰ মাজত কথা হৈ আছে, তই ইয়াত নোসোমাবি। কৈ দিছোঁ, কথা বেয়া হৈ যাব। মই এতিয়াই পাৰোঁ তোক চুচৰাই পুলিচ ষ্টেচন লৈ যাবলৈ। পুলিচ ষ্টেচনত তোক ঝুলাই কেইটামান দিলে চিধা হৈ যাবি, কিন্তু নকৰোঁ। কেলৈ কৈছোঁ, তই মোৰ ছোৱালীজনীৰ ওপৰত যাদু মাৰি থৈছ নহয়, যাদু কৰি থৈছ নহয়। সেই যাদুৱে আকৌ মোৰ ছোৱালীজনীৰ ওপৰত কিবা প্ৰভাৱ পেলাই সেই বুলিয়ে ৰৈ আছোঁ। নহ'লে তোক কেতিয়াবাই মই চুচৰাই নি একদম থানাত সাজু কৰাই দিলোহেঁতেন। মা, তুমি এইবিলাক কি যাদু মন্ত্ৰৰ কথা কৈ আছা? এতিয়াৰ দিনত তুমি এই যাদু মন্ত্ৰৰ কথা বিশ্বাস কৰি এইবিলাক যি টি কৈ নাথাকিবা দেই। কৈ দিছোঁ, মই লাগিলে নেযামেই, মই ঘৰলৈ ইয়াতে থাকিম। কোনে কেনেকৈ নিব পাৰে চাওঁচোন ময়ো। তইতো আগতে আমাৰ কেতিয়াও অমান্য হৈ একো কামেই কৰা নাছিলি। আজি কাম হ'ল আমাৰ দুটাকে দেউতাক আৰু মোক সুধি মেলি কৰিছিলি তই। কিন্তু আজি এইবিলাক যে তই যে ইয়াৰ লগত গোটেই জীৱন যে বিয়া হ'ব বিচাৰিছ, যে গোটেই জীৱন থাকিব বিচাৰিছ, যে এইটোতো যাদু মন্ত্ৰৰে প্ৰভাৱ হ'ব। আগতে তই আমাক যি হ'লেও কাম যি হ'লেও কথা সুধি মেলি কৰিছিলি, কিন্তু এতিয়াচোন নাইচোন সেইবিলাক। সুধাটো বাদেই, তই নিজৰ ইচ্ছামতে আহি মেলি একেবাৰে আহি মেলি সিহঁতৰ ঘৰ সাজি হৈছহি। আৰে চা, ঘৰ বাৰী চা, ইহঁতৰ টমটম এখন অকলে আছে, একোৱেই নাই। তই ভাবিছাচোন তই কেনেকৈ থাকিবি ইয়াৰ লগত, ঘৰত AC ৰুমত থকা। ইয়াততো কি AC কি ফেন এখনো নাই মাজনী, তই অকণমান ভাবিছা। এতিয়া তোমাৰ মতে মই ঘৰলৈ গৈ মেলি তুমি চাই দিয়া ল'ৰাটোলৈ বিয়া হৈ যাব লাগে? সেইটো ভাবিছা তুমি? যদি মই তুমি চাই দিয়া ল'ৰাটোলৈ বিয়া হৈও যাওঁ, তেতিয়াহ'লে যদি মই সুখত থাকিব নোৱাৰোঁ, সি যদি মোক সদায় মই লাগিলে AC ৰুমতে থাকোঁ, লাগিলে যি ৰুমতে নাথাকোঁ লাগে, যদি সি মোক সদায় অত্যাচাৰ কৰে, মাৰপিট কৰে, তেতিয়া কি কৰিবা? ছোৱালীজনী বিয়া হৈ যোৱাৰ পিছত আকৌ ঘৰলৈ ঘূৰাই লৈ আহিব পাৰিবা তুমি? তুমিতো এতিয়া সমাজৰ ভয়ত কিহৰ ভয়ত একো নহয় দেই, কেইদিনমান এনেকৈ থাকিব, পিছলৈ বুজিব বুলি কৈ সেনেকৈ থৈ দিবা। মোৰ জীৱনটো কি গোটেই জীৱনটো ধ্বংস কৰি দিম নেকি মই? আমি তোক তোৰ জীৱনটো ধ্বংস হোৱাৰ এটালৈ দিব নোৱাৰোঁ নহয়। আমি চাই চিতি দিম। এতিয়া আমি তোক কি এইটোলৈ বিয়া হ'বলৈ দিব লাগে? সেইটো এতিয়া লগত বিয়া হ'লে মানে তোৰ জীৱনটো কি সুখৰ হ'ব? কিবা এটা বস্তু লাগে ক'লে আনি দিব নোৱাৰিব, তেতিয়াহে বুজিবি। এতিয়া আমি কোৱা কথাখিনি তই গান গাইছোঁ বুলি ভাবি ল, বেলেগ কিবা কৈছোঁ বুলি ভাবি ল। এতিয়া নুবুজিবি, যেতিয়া পস্তাবি নহয় তেতিয়া বুজিবি।
আপুনি মোক এবছৰমানৰ সময় দিয়ক। মই ধুনীয়াকৈ ঘৰ চৰ বনাই মেলি তাইৰ প্ৰয়োজনীয় বস্তু যি প্ৰয়োজন আপুনি যেনেকৈ বিচাৰে তেনেকৈ মই কৰিম। এবছৰ সময় দিয়ক মোক। আৰে তই কোন বে তোক মই এবছৰৰ সময় দিবলৈ? কোন তই? তোক যে এবছৰৰ সময় দিম, বৰ একেবাৰে ভিক্ষাৰীটো গোটেই। তাক এবছৰ সময় লাগে। এবছৰ সময়ত তই কি কৰিবি তই? কি কৰিব পাৰিবি তই? কিমান কষ্টৰ বলতে টমটমখন লৈ চপাই কাৰ পৰা ধাৰ লৈ এতিয়া এবছৰৰ সময়তে টমটম চলাই মোৰ ছোৱালীৰ প্ৰয়োজন পূৰণ কৰিবি। ঘৰ বনাবি তই মোৰ ছোৱালীজনী যেনেকৈ বিচাৰে, মই ছোৱালীজনী কেনেকৈ থ'ব বিচাৰোঁ তই সেনেকৈ ঘৰ বনাব পাৰিবি এবছৰত? কথা ক'বলৈ আহিছ। মুখখন আছে বুলিহে যি টি কৰি নাথাকিবি তই। বুজিছ নহয়? তোৰ লগত মই কেতিয়াও মোৰ ছোৱালী বিয়া দিবই নোৱাৰোঁ। বুজিলি নহয়? তোৰ চাইজৰ তহঁতৰ লগত মিলা কোনোবা ছোৱালী বিচাৰি ল তই। মোৰ ছোৱালী কেনে ফচাব নিবিচাৰিবি ধনী দেখি কেনে। মা, তোমাৰ মুখখন আছে বুলি তুমি যি টি বকি নাথাকিবা। মুখখন আছে বুলি যাকে তাকে যি টি কোৱাটো ভাল নহয় কিন্তু। বৰ একেবাৰে কেনেকৈ যে কৈছে, মানুহক এনেকৈ ব্যৱহাৰ কৰে নেকি? মাক হ'লেও মই ক'বলগীয়া হৈছে এতিয়া। মই ইয়াকে নহয় এখেতকে নহয় আৰু বেলেগ মানুহকো তুমি এনেকৈ ব্যৱহাৰ কৰা। ঘৰত কাম কৰা মানুহখিনিকো একেবাৰে মানুহ বুলি গণ্যই নকৰা। চাবা কিন্তু এইবিলাক টকা পইচা একদম স্থায়ী নহয় কিন্তু, কৈ দিছোঁ মই। বেছিকৈ মানুহক অন্যায় কৰি নাথাকিবা, কৈ দিছোঁ মই দেই মা। ব'লা ভিতৰত ঘৰত গৈ কথা পাতিম। ইয়াত থাকিলে মানে মানুহক অপমান কৰাৰ বাহিৰে তুমি একো নাজানা। মোৰ ছোৱালীজনীৰ ওপৰত যাদুৰ জালটো কেতিয়াবা আঁতৰিব, কেইবছৰলৈ বা যাদু মাৰি থৈছে। বল তোক কোনোবা এটা হেৰি ওচৰলৈ লৈ যাব লাগিব, পণ্ডিতৰ ওচৰলৈ লৈ যাব লাগিব। কভাৰ ওচৰলৈ আমি চোৱাই চিতাই মানে একেবাৰে চোৱা চিতা কৰি মেলি যাদুৰ জালখিনি কাটিব লাগিব। মাজনী এনেকৈ থাকিলে নহ'ব। তই বল ঘৰলৈ বলচোন, মই কোনোবা মাতি দিম কাৰোবাক। মই একো যাদু পাদু কৰা নাই। এইবিলাক যাদু চাদু মই নাজানোৱে কৰিবলৈ। আপুনি কিয় এনেকৈ ভাবি লৈছে? এনেই মিছা বদনাম কিয় উলিয়াইছে? মানুহে যদি শুনে কি বুলি ভাবিব? কিবা হ'লে মানে মোকে পাবগে, আমুকে যাদু কৰিছে বুলি। এইবিলাক কথা যেনেই নক'ব। মোক এতিয়া বেলেগেও মই যাদু কৰোঁ বুলিয়ে ভাবিব। আপুনি বেলেগৰ আগত কৈ নুফুৰিব। অনুগ্ৰহ কৰি মোৰ জীৱনটো এনেই ধ্বংস কৰি নেপেলাব। মই আপোনাক কথা দিছোঁ, এবছৰৰ পিছত মই আপোনাৰ ছোৱালীজনীৰ প্ৰয়োজন হোৱা সকলো বস্তু যেনেকৈ বিচাৰে তেনেকৈ মই যোগাৰ কৰিম। মাজনী ঘৰলৈ বল। কিছুমান মানুহৰ কথা শুনিলে মানে মোৰ কাণত কাৰ ফুটা দিয়ে মানে একেবাৰে সহ্য নহয়। কাণৰ পৰা তেজ ওলাই আহোঁ কৰে। বল ঘৰলৈ বল, গাড়ীত কথা পাতিম। ঘৰত গৈ মেলি ভালকৈ কথা পাতিম। আপুনি থাকক, সময়মতে খোৱা বোৱা কৰিব। মোৰ কথা চিন্তা কৰি নাথাকিব। আপুনি একো চিন্তা নকৰিব। মই বিয়া হ'লে আপোনাৰ লগতে হ'ম আৰু কাৰো লগতে নহওঁ। যোৱা, তুমিও সময়মতে খোৱা বোৱা কৰিবা। এনেই চিন্তা কৰি নাথাকিবা। যোৱা ঘৰলৈ যোৱা। মায়ে মনত দুখে পাব, মোকে আকৌ যাদু মন্ত্ৰ কৰিছে বুলি ভাবিব। যোৱা ঘৰলৈ যোৱা। ঘৰত গৈ মেলি ঘৰৰ মানুহকেইটাৰ লগত আলোচনা কৰি লোৱা কথাষাৰ। মাজনী যাবিনে? খং উঠিব লাগিলে একেবাৰে ছোৱালী তোৱালী নাচাম কিন্তু, চুচৰাই লৈ যাম ঘৰলৈ। চাবি অত দিনৰ পৰা মৰমত তুলি তালি ডাঙৰ দীঘল কৰিলোঁ। এতিয়া মাৰৰ আচলি ৰূপটো দেখিবি তই। বুজলি বল বুলি কৈছোঁ নহয়। এবছৰত মই তাৰ ছোৱালীজনীৰ প্ৰয়োজন হোৱা সকলো বস্তু আনি দিম বুলি ক'লোঁ হয়, কিন্তু পাৰিম জানো মই? কিয় নোৱাৰিম? পাৰিম, মই পাৰিবই লাগিব। তাই মোক কিমান ভাল পায়, ময়ো তাইক কিমান ভাল পাওঁ। এনেই এইবিলাক টকা পইচাৰ কাৰণে এনেই তাইক মই হেৰুৱাব নোখোজোঁ। মই যেনে বহুত কষ্ট কৰি মেলি হ'লেও মই ঘৰটো ভালকৈ বনাব লাগিব। কথাটো হয়ও বাৰু, ইমান ধনী ঘৰ ছোৱালী, মাক বাপেকেনো মোৰ নিচিনা এটা ল'ৰালে কেনেকৈ দিবনো? ঘৰ চৰো নাই, টমটমখনৰ বাহিৰে উপাৰ্জনৰ আৰু বেলেগ ৰাস্তাও নাই। ঘৰ চৰো ইমান ভঙা চিঙা, কি যে হ'ব নহয়। মোৰ কপালখনেই বেয়া পায়। এতিয়া কষ্ট কৰি মেলি ঘৰটো ভালকৈ বনাব লাগিব, গাড়ী এখন ল'ব লাগিব, যেনেকৈ যি নহয় হ'লেও বহুত কষ্ট কৰিব লাগিব। মই বহুত সংগ্ৰাম কৰিবলৈ আছে এই বছৰটোত মোৰ। ৰাইজসকল, ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।